ওদালগুৰিত প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাটো বহুত টান আছে। মাইনৰিটি এলেকাত বিশেষকৈ ওদালগুৰি আৰু বাক্সাত প্ৰমোদ বড়ো ডাঙৰীয়া যদি যায় বহু ভাবি চিন্তি তেওঁ যাব লাগিব। মাইনৰিটি এলেকাত তেওঁ যাব নোৱাৰিব, এইটো 100% গেৰাণ্টি। অসমৰ পৰা 3 তালাক লৈ এটা কেছ হৈছে, এইটো মই কৰিছোঁ। আমাৰ মানুহখিনি আচলতে ক'ৰবাত বিপথে পৰিচালিত হৈছে নে আচলতে বৰ্তমান চৰকাৰখনে মানুহখিনিক সুস্থিৰতাৰে থাকিব দিয়া নাই? বিজেপিৰ লগত যদি এলায়েন্স কৰোঁ তেতিয়াহ'লে ভগৱান যাতে মোৰ মংগল নকৰে। মই প্ৰমোদ বড়ো ডাঙৰীয়াক বিছমিল্লা কৈ ক'লোঁ এইটো যে এইটো হাৱাত উৰি যাব, এইটো আপুনি নাভাবিব। আচলতে মুফতি মুকিবুৰ ৰহমান কাৰোবাৰ কথা মতে কাম কৰি আছে নেকি? মুখ্যমন্ত্ৰী বহুত অফাৰ দিয়ে মোক। প্ৰমোদ বড়ো যদি আমেৰিকাৰ পৰা ৰাছিয়াৰ পৰাও যায় পৰামৰ্শ লৈ আহে আৰু কোনোবা জাগাৰ পৰা যদি পৰামৰ্শ লৈ আহে, মাইনৰিটি মানুহ এবাৰ প্ৰমোদ বড়োক ভোট নিদিয়ে। মই চেলেঞ্জ দিলোঁ, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম, মই চেলেঞ্জ দিছোঁ ওদালগুৰিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াক মাইনৰিটি এলেকাৰ পৰা ভিক জিৰো কৰি দিয়ে। আমাক ভিক নালাগেতো, জিচকা জিতনা হিস্সাদাৰী উচকা উতনা ভাগিদাৰী। এতিয়া যে সিদ্ধান্ত লৈ আছে এইটো তেওঁলোকৰ সদিচ্ছাৰ অভাৱ নে কেৱল মাত্ৰ নিৰ্বাচনী এটা চমক দেখাবৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে? আৰু ইমান সহজ নহয় যে আপুনি যাই ফালে মুছলমানৰ ভোট ল'ব নিদিওঁ, কোনো কাৰণত সোমাব নিদিম, এইটো 100% মনত ৰাখক। ৰাজ্যৰ সংখ্যালঘু মুছলমানসকলৰ ধৰ্মীয় তথা ৰাজনৈতিক সামাজিক বিভিন্ন বিষয়ক লৈ পেলাই সততে সৰব হোৱা এগৰাকী বিশেষ ব্যক্তি মুফতি মুকিবুৰ ৰহমান। আৰু তেখেতে বিভিন্ন সময়ত ধৰ্মীয় মুছলমানসকলৰ সামাজিক ৰাজনৈতিক বা বিভিন্ন বিষয়ক লৈ পেলাই চৰকাৰ প্ৰশাসনৰ লগতো প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়। কিন্তু বিভিন্ন সময়ত তেখেতৰ কিছু ৰাজনৈতিক মতাদৰ্শ বিভিন্নজনেও বিৰোধ কৰা দেখিবলৈ পোৱা যায়। আৰু আজি এই মুহূৰ্তত মুফতি মুকিবুৰ ৰহমান মোৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তমান ৰাজ্যখনৰ মুছলমানসকলক লৈ থকা বিভিন্ন বিষয় বা সমাগত BTC পৰিষদীয় নিৰ্বাচনক লৈ পেলাই। মুফতি সাহেব, আপোনাক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতেই এটা বিষয় লৈ আলোচনা কৰিব বিচাৰিম যে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে আপুনি কিছুমান বিষয় লৈ পেলাই, আপুনি যিহেতু এগৰাকী ধৰ্মৰ লগত জড়িত থকা ব্যক্তি, তাৰপিছত আপুনি বিভিন্ন সামাজিক বা ৰাজনৈতিক বিষয় লৈ কথা পাতে। তেনে ক্ষেত্ৰত আপুনি বিভিন্ন সময়ত বিতৰ্কত সোমাই যোৱা দেখিবলৈ পোৱা যায়। আচলতে বিতৰ্কবোৰ আপুনি সৃষ্টি কৰে নে আচলতে কথাবিলাকৰ লগত সংযুক্ত হওঁতে বিতৰ্কই আপোনাক লগত আহি যায়? কি ক'ব? চাওক, এটা কথা হ'ল যে আগৰ আৰু এতিয়া অকণমান পাৰ্থক্য আছে। তাৰ কাৰণটো হ'ল এইটো, আফটাৰ 15 ইয়াৰ্ছ মই অসমত অহা প্ৰায় 14 বছৰ হ'ল। 14 বছৰ আগত অসমত আলিমৰ সংখ্যাটো বহুত কম আছিল। আজি যদি আপুনি চায় অসমৰ ভিতৰত প্ৰায় 42,000 আলেম আছে, মানে মৌলানা, মুফতি, হাফেজ, কাৰী 42,000 আলেম আছে। য'ত 42,000 জোনাব থাকিব তাতেতো তেওঁলোকৰ বহুত প্ৰব্লেমো থাকিব, বহুত কিবাকিবি থাকিব। আৰু যিহেতু মই ধৰ্মীয় লাইনৰ এজন মুফতি, মোৰ কথা স্পষ্ট এণ্ড ক্লিয়াৰ যে আমি বাই চান্স ইণ্ডিয়ান নহয়, আমি বাই চইচ ইণ্ডিয়ান। আমাৰ হাতত যিহেতু অপশ্যন আছিল পাকিস্তানত যোৱাৰ কাৰণে, আমি যোৱা নাই। আমি মহম্মদ আলী জিন্নাক আমি খাৰিজ কৰিছোঁ, আমি মহম্মদ আলী জিন্নাক আমি একচেপ্ট কৰা নাই। গতিকে আমি ভাৰতীয়। আৰু কেতিয়াবা যদি জৰুৰত পৰে, দৰকাৰ পৰে, মই এইটো ক'ব পাৰোঁ, যিহেতু মই অসম মাদ্ৰাছা বোৰ্ডৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট, মই ৰিচাৰ্চ চেণ্টাৰৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট, কেতিয়াবা যদি দৰকাৰ পৰে অসমৰ কাৰণে তথা ভাৰতৰ কাৰণে, আমি এই 42,000 জোনাব মাথাত কাফনৰ কাপোৰ বান্ধি ভাৰতৰ কাৰণে শ্বহীদ হোৱাৰ কাৰণে আমি ৰাজি আছোঁ। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, যিহেতু ভাৰতৰ এখন সংবিধান আছে, সংবিধানে আমাক পাৱাৰ দিছে, গণতন্ত্ৰ দেশ, ডেমক্ৰেচি দেশ, এই দেশৰ সংবিধান আমাক পাৱাৰ দিছে যে আমি কোৰাণ, হাদিছ, ইছলাম, মছজিদ, মাদ্ৰাছা সেইবিলাক লৈ আমি কথা ক'ব পাৰিম। যেতিয়া আপুনি কোৰাণৰ ওপৰত হামলা কৰিব তেতিয়া মই বিতৰ্ক কৰিব যাব লাগিব। যেতিয়া আপুনি ইছলামৰ ওপৰত এটেক কৰিব, যেতিয়া আপুনি মাদ্ৰাছাৰ ওপৰত এটেক কৰিব, মছজিদৰ ওপৰত এটেক কৰিব, তেতিয়াতো মই ওলাই যাব লাগিব। এইটো স্পষ্ট কথা। যোনে ইছলামৰ বিৰুদ্ধে আহিব, কোৰাণ হাদিছৰ বিৰুদ্ধে আহিব, তেওঁলোকৰ লগত গণতান্ত্ৰিক হিচাপত যিখিনি যুঁজ দিব লাগে সেইখিনি যুঁজ আমি 100% দিম। 2 নম্বৰ কথাটো হ'ল এইটো যে অসমৰ ভিতৰত মই বহু সুবিধা দিছিলোঁ আলিমবিলাকক যে আপোনালোকে ওলাই যাওক। এজনো ওলাই অহা নাই। যেতিয়া কোনো ওলাই নাহিব
তেতিয়াতো ডেফিনেটলি মই ওলাই আহিব লাগিব। আপোনালোকে মনত কৰক 3 তালাকৰ কথা। 3 তালাক যেতিয়া বন্ধ কৰিলে অসমৰ পৰা কোনে কেছ কৰিছিলে? এজনেও কেছ কৰা নাছিলে। অসমৰ পৰা গুৱাহাটী হাইকোৰ্টত মাত্ৰ এটা কেছ হৈছিলে, য'ত মহাৰাষ্ট্ৰৰ পৰা প্ৰায় 4000 কেছ হৈছে, ইউপিৰ পৰা প্ৰায় 3000 কেছ হৈছে। অসমৰ পৰা 3 তালাক লৈ এটা কেছ হৈছে, এইটো মই কৰিছোঁ, বাকী কোনেও কৰা নাই। বাবৰি মছজিদৰ কথা যেতিয়া আহিলে সেই সময়ৰ কথা কৈ আছোঁ, তেতিয়া যিমান কেছ কৰা হৈছিল অসমৰ পৰা মাত্ৰ 2টা কেছ কৰা হৈছে, এটা জমিয়তে কৰিছে, এটা মই কৰিছোঁ। গতিকে ধৰ্মীয় লাইনত কোৰাণক বাৰ বাৰ এটেক কৰা হৈছে, আক্ৰমণ কৰা হৈছে, কোনেওতো ওলাই অহা নাই। গতিকে আপুনি যদি যেতিয়া কোৰাণক আক্ৰমণ কৰিব, কোৰাণক টাৰ্গেট কৰিব, তেতিয়াতো সংবিধানে যিহেতু আমাক পাৱাৰ দিছে, আমি ওলাই অহাৰ কাৰণে বাধ্য। এতিয়া আহিছোঁ ৰাজনৈতিক প্ৰসংগলৈ। এটা সময়ত দেখিছিলোঁ যে আপুনি প্ৰমোদ বড়োৰ লগত আছিলে, UPPL দলৰ লগত আপুনি জড়িত হৈ আছিলে। বিগত নিৰ্বাচনত তেওঁলোকক আপুনি সহায় কৰিছিলে বা ৰাজহুৱা সভাবিলাকতো আপুনি বক্তব্য প্ৰদান কৰিছিলে বা UPPL চৰকাৰ গঠনৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা নথকা নহয়। তেনেস্থলত পৰৱৰ্তী সময়ত আপুনি UPPLৰ লগত আপুনি থকাটো বাদ দিলে, তেওঁলোকৰ সংগ এৰি দিলে। বৰ্তমান আপোনাৰ ৰাজনৈতিক স্থিতি কি? ৰাজনীতি স্থিতি আচলতে একো নাই, কিন্তু এটা কথা স্পষ্ট ক'ব বিচাৰোঁ যে ওদালগুৰিত প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাটো বহুত টান আছে। কিয়ৰ কাৰণে? ওদালগুৰিত প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাটো বহুত টান আছে, কাৰণ তেওঁ যিখিনি প্ৰতিশ্ৰুতি আমাক দিছিলে, জোনাববিলাকক দিছিলে, আলিমবিলাকক দিছিলে, এটাও আজিৰ তাৰিখত তেওঁ পূৰা কৰিব পৰা নাই। কিছুমান হাংগু ভাংগু লৈ তেওঁ যোৱাৰ এটা চেষ্টা কৰিব, কিন্তু মই এইটো স্পষ্ট এণ্ড ক্লিয়াৰ কৰি কৈছোঁ, মাইনৰিটি এলেকাত বিশেষকৈ ওদালগুৰি আৰু বাক্সাত প্ৰমোদ বড়ো ডাঙৰীয়া যদি যায়, বহু ভাবি চিন্তি তেওঁ যাব লাগিব। তাতে তেওঁ যিখিনি ৱাদা আমাৰ লগত কৰিছিলে, আটাইতকৈ ডাঙৰ ৱাদা যিটো প্ৰমোদ বড়ো ডাঙৰীয়া ওদালগুৰি এটা ৰাজহুৱা মিটিঙত তেওঁ কচম খাইছিলে ভগৱানৰ নামত, যে মই ভগৱানৰ নামত কচম খালোঁ, মই যদি বিজেপিৰ লগত এলায়েন্স কৰোঁ, তেতিয়াহ'লে ভগৱান যাতে মোৰ মংগল নকৰে, গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, সেই যে ওদালগুৰিত যায় আপুনি কচম খাইছিলে যে মই কোনো কাৰণত বিজেপিৰ লগত এলায়েন্স নকৰোঁ, এলায়েন্স কৰিলে ভগৱানে যাতে মোক পাপ দিয়ে, শ্ৰাপ দিয়ে, এই কথাটো স্পষ্টীকৰণ প্ৰমোদ বড়ো ডাঙৰীয়াক দিব লাগে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁ স্পষ্ট ভাষাৰে আমাক কৈছিলে যে যদি UPPLৰ চৰকাৰ হয় তেওঁ 5টা হজ ভৱন দিব। আজি 5 বছৰ হৈ গ'ল, তেওঁলোকৰ হজ ভৱনৰ কোনো ধৰণৰ খবৰ নাই। তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আৰ্হিও তেওঁলোকে ইতিমধ্যে প্ৰচাৰ কৰি আছে, দেখিছোঁ আমি। নালাগে আমাক আৰু, তেওঁ যিটো কৰিছে এইটো বেলেগ জেগাত কৰিলেই হ'ল, ইয়াতে আৰু আমাক নালাগে। যিখিনি 5 বছৰ তেওঁ খালে, গতিকে তেওঁ খেলিব পাৰিব, কোনো অসুবিধা নাই। মাইনৰিটি এলেকাত তেওঁ যাব নোৱাৰিব, এইটো 100% গেৰাণ্টি। মাইনৰিটি তেওঁ যিখিনি মুছলমানৰ লগত প্ৰতাৰণা কৰিলে, আমাৰ লগত যিখিনি প্ৰতাৰণা কৰিলে, BTCত প্ৰায় 700ৰ ওপৰত জোনাব আছে, প্ৰায় 50ৰ ওপৰত আমাৰ মাদ্ৰাছা আছে, মোৰ প্ৰায় 46 মাদ্ৰাছা আছে BTCৰ ভিতৰত। তেওঁ যিহেতু মুছলিম ৰিচাৰ্চ চেণ্টাৰৰ কথা কৈছিল, হজ ভৱনৰ কথা কৈছিল, তাৰপিছত আমাৰ যিটো মাদ্ৰাছা বোৰ্ড হয়, এই মাদ্ৰাছা বোৰ্ডৰ অফিচৰ নামত তেওঁ ওদালগুৰি আৰু বাক্সাৰ ভিতৰত 25 বিঘা মাটি দি এটা অফিচ দিয়াৰ কথা কৈছিল। আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া ওদালগুৰিৰ ভিতৰত, বাক্সাৰ ভিতৰত বিগ জিৰো কৰিছে। গতিকে তেওঁ যিটো ভাবি আছে আৰু কেইজনমান জোনাবক তেওঁ ভাড়া কৰি আনি পালে UPPLৰ হৈ যিটো কেম্পেইনিং আৰম্ভ কৰিছে, মই প্ৰমোদ বড়ো ডাঙৰীয়াক বিছমিল্লাকৈ ক'লোঁ এইটো যে এইটো হাৱাত উৰি যাব, এইটো আপুনি নাভাবিব। এই আপোনাৰ যিখিনি হাংগু ভাংগু আছে, যিখিনি নামনি ল'ৰা আপুনি লৈ সেই ফিল্ডত নামাই দিছে, এইটো হাৱাত উৰি যাব। গতিকে BTCত এইবাৰ মাইনৰিটি যিখিনি এলেকাত আছে, BJPক আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ, RSSক আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ। এই BTCৰ ভিতৰত মই BTRৰ সকলো মুছলমানক অনুৰোধ কৰিছোঁ, এই BTRৰ ভিতৰত মাইনৰিটি এলেকাৰ ভিতৰত RSS আৰু BJPক জন্ম দিয়া ব্যক্তিটোৰ নাম হ'ল প্ৰমোদ বড়ো। নাই, এটা সময়ত প্ৰমোদ বড়োৰ সৈতে আপুনি একেলগে কাম কৰিছিলে, দলটোক আগুৱাই লৈ গৈছিলে, কিন্তু এতিয়া আপুনি সম্পূৰ্ণ বিৰোধ কৰিছে। আনকি আপুনি তেওঁলোকে কোনো ঠাইত প্ৰৱেশ কৰিব নোৱাৰিব বুলি কৈছে। তেনে ক্ষেত্ৰত আচলতে মুফতি মুকিবুৰ ৰহমান কাৰোবাৰ কথা মতে কাম কৰি আছে নেকি? চাওক, এইটো অসমৰ ৰাইজে জানে, মই যদি কাৰোবাৰ লগত কাম কৰিলোঁ হয়, মোৰ ওপৰত 36 কেছেছ আছে, 36। মই অলৰেডি 3-4 বাৰ জেলত গ'লোঁ। মুখ্যমন্ত্ৰী বহুত অফাৰ দিয়ে মোক, মই অপেন হিচাপত ক'লোঁ, মানে এজন মুখ্যমন্ত্ৰী মোক বহুত অফাৰ দিয়ে। আজি যদি মই খালি হাঁ বুলি কৈ দিওঁ, গুৱাহাটীৰ পৰা বহুত গাড়ী আহি যাব মোৰ ঘৰত, বিল্ডিং হৈ যাব। অসমৰ ভিতৰত এজনে মুফতি আছে, কাৰো লগত কম্প্ৰমাইজ নকৰে। মোৰ কথা স্পষ্ট এণ্ড ক্লিয়াৰ, মই RSSক সমৰ্থন কৰিব নোৱাৰোঁ, BJPক মই সমৰ্থন কৰিব নোৱাৰোঁ,
এইটো মোৰ গণতান্ত্ৰিক ৰাইট আছে। আৰু বিজেপি আৰু RSS কোনে লৈ আহিলে? প্ৰমোদ বড়ো ৱাদা কৰিছিলে আমাৰ লগত, অল জোনাববিলাকক ওদালগুৰি বহাই প্ৰমোদ বড়ো কৈছিলে যে আমি BTR উন্নয়নৰ কাৰণে প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে আমি UPPL জন্ম হৈছোঁ। আৰু তেওঁ এটা কথা স্পষ্ট হিচাপত কৈছিল যে কমচে কম মুছলমানৰ 2জন নমিনেট MCL দিয়া হ'ব। দিছেনে MCL? মুছলমানৰ কোনোবাক দিছেনে? এজনকো তেওঁ দিয়া নাই। হজ ভৱন হৈছেনে? এটাও হোৱা নাই। মুছলিম ৰিচাৰ্চ চেণ্টাৰ হৈছেনে? এটাও হোৱা নাই। মাদ্ৰাছা বোৰ্ডৰ চেণ্ট্ৰেল অফিচ হৈছেনে? এটাও হোৱা নাই। আমাৰ যে 50ৰ ওপৰত মাদ্ৰাছা আছে, কোনোবা মাদ্ৰাছাত উন্নয়ন হৈছেনে? এটাও হোৱা নাই। গতিকে তেওঁ যিখিনি ভুৱা প্ৰতিশ্ৰুতি আমাক দিছিল, এইবাৰ আমি এইখিনি সোধ কৰাৰ কাৰণে আমি ৰাজি আছোঁ ইনশাল্লাহ। গতিকে মই স্পষ্ট ভাষাৰে কৈছোঁ মাইনৰিটি এলেকাত যিখিনি ৱাদা প্ৰমোদ বড়ো কৰিছিল, আৰু আটাইতকৈ ডাঙৰ ৱাদা তেওঁ কৰিছিল মই বিজেপিৰ লগত নাযাওঁ, RSSৰ লগত নাযাওঁ, বিজেপিৰ লগত নাযাওঁ, RSSৰ লগত নাযাওঁ। আজি তেওঁ BTRৰ ভিতৰত RSS তেওঁ জন্ম দিলে, ইয়াতে বিজেপিক তেওঁ ইয়াতে লৈ আহিলে। গতিকে মুছলমান সজাগ হৈ আছে, মুছলমান এতিয়া ৰাজনীতি বুজিব পৰা হ'ল। BTRৰ ভিতৰত কোনো কাৰণত প্ৰমোদ বড়োৰ এইটো অপশ্যন নাই, যিমান ইচ্ছা তেওঁ কৰিব পাৰে। আৰু এটা কথা মই আপোনাক স্পষ্ট আকাৰে কৈ দিলোঁ, প্ৰমোদ বড়ো যদি আমেৰিকাৰ পৰা ৰাছিয়াৰ পৰাও যায় পৰামৰ্শ লৈ আহে, আৰু কোনোবা জাগাৰ পৰা যদি পৰামৰ্শ লৈ আহে, মাইনৰিটি মানুহ এবাৰ প্ৰমোদ বড়ো ভোট নিদিয়ে মানে নিদিয়ে। মানে এইটো 100% আপুনি লিখি ৰাখক। আৰু যোৱা বছৰ বাক্সা আৰু ওদালগুৰিৰ কাৰণে তেওঁ চৰকাৰ কৰিব পাৰিছে। মই চেলেঞ্জ দিলোঁ, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম, মই চেলেঞ্জ দিছোঁ ওদালগুৰিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াক মাইনৰিটি এলেকাৰ পৰা বিগ জিৰো কৰি দিম। আপুনি উল্লেখ কৰিছে যে RSSক একচেপ্ট কৰিব নোৱাৰে, বিজেপিক একচেপ্ট কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত BPFক একচেপ্ট কৰিব পাৰে নেকি? এইটো সময়ত আমি ক'ম, এইটো সময়ত যিহেতু এটা পলিটিকেল পাৰ্টিৰ লগত আমি থাকিবই লাগিব, যিহেতু ছেকেণ্ড পপুলেশ্যন আমাৰ মুছলমান BTRৰ ভিতৰত। গতিকে যিকোনো এটা ৰাজনৈতিক দলৰ লগততো আমি থাকিবই লাগিব। আৰু ইয়াতে ফাইট দিব পৰা কোন আছে সেইটো আমি চাব লাগিব। হাৰা পাৰ্টিৰ লগততো আৰু আমি যাব নোৱাৰোঁ, যিটো সঁচা কথা, ক্লিয়াৰ কথা। গতিকে আমি এইটো চিন্তা চৰ্চা কৰি আছোঁ। মই এতিয়া BTRত সোমাইছোঁ, আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত সোমাম, প্ৰত্যেক গাঁৱে গাঁৱে মানুহক ক'ম আমাৰ যিখিনি মানুহ আছে, আমাৰ যিখিনি মাদ্ৰাছা আছে, আমাৰ যিখিনি মছজিদ আছে, আমাক ভিক নালাগেতো। আজি প্ৰমোদ বড়ো ডাঙৰীয়া কৈ আছে যে মাদ্ৰাছাত মই চাউল দিম, মাদ্ৰাছাত দালি, আৰে हमको हिस्सा चाहिए भाई, আমাক ভিক নালাগেতো। जिसका जितना हिस्सेदारी उसका उतना भागीदारी। আমাৰ যিখিনি হিস্সা আমাক আমি ভিকাৰী নেকি? আমি ভিকাৰীতো নহয়। BTRৰ ভিতৰত ছেকেণ্ড পপুলেশ্যন হ'ল মুছলমান, আমাক ভিক নালাগে, আমাক হিস্সা লাগে। আপুনি যদি 2000 কোটি টকাৰ কাম কৰিছে, 2000 কোটি টকাৰ যদি কাম কৰিছে, আপুনি 900 কোটি টকা দেখাই দিব লাগিব মুছলমানক যে মুছলমানৰ কাৰণে আপুনি 900 কোটি টকাৰ কাম কৰিছে। আমি ভিকাৰী নহয়, আমাক ভিক নালাগে নহয়, আমাৰ হিস্সা দিব লাগিব। আমি যিখিনি প্ৰাপ্ত ধন সেইখিনি আমাক দিব পাৰিছে নেকি প্ৰমোদ বড়ো? 1% দিয়া নাই, 2% দিয়া নাই, 2% দিয়া নাই। গতিকে এতিয়া কোনটো কথাত তেওঁলোকে BTRৰ ভিতৰত যাব, সোমাব নিদিম। যিহেতু 20ৰ নিৰ্বাচনত তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে হজ ভৱন, ডক্টৰ APJ আব্দুল কালামৰ নামত সংখ্যালঘু ৰিচাৰ্চ চেণ্টাৰ, এনেকুৱা আদি কৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সংখ্যালঘুসকলৰ কাৰণে। তেনেস্থলত 5 বছৰ হৈ গ'ল, 5 বছৰত কেৱল মাত্ৰ সিদ্ধান্ত ল'লে যে হজ ভৱন হ'ব। এতিয়া 5 বছৰৰ পিছত 5 বছৰ হ'বলৈ ধৰোঁতে আচলতে এতিয়া যে সিদ্ধান্ত লৈ আছে এইটো তেওঁলোকৰ সদিচ্ছাৰ অভাৱ নে কেৱল মাত্ৰ নিৰ্বাচনী এটা চমক দেখাবৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে? নাই, তেওঁ জানে যে মুছলমানে বহুত ঠগিব তেওঁ এবাৰ। গতিকে তেওঁ এইটো ফাইনেল হৈ গৈছে যে মুছলমানে মোক ভোট নিদিয়ে। গতিকে কিবা এটাতো ক'ব লাগিব। কিবা এটা কোৱাৰ কাৰণে এই কোনোবা জাকিৰ, কোনোবা মৌলবী, কোনোবাক এটা লৈ আহিছে ফিল্ডৰ ভিতৰত, কিবা মৌলবী 2-3টা লৈ আহিছে তেওঁৰ কাৰণে, মানে অলপ কিবা কিবি কৰি ফিল্ডত লৈ আহিছে মৌলবী কেইটামান। নাও মানে নাকত টিপি দিলে এতিয়াও গাখীৰ ওলাব। সেই ল'ৰাবিলাকক লৈ আহিছে, সিহঁতৰ জৰিয়তে কোৱাই আছে যে আমি হজ ভৱন দিম। 5 বছৰ লাগিলে নে আপোনাৰ? 5 বছৰ সোমাই লাগি গ'ল। প্ৰমোদ বড়ো ডাঙৰীয়াৰতো 5 বছৰ নালাগে, তেওঁ ইমান স্মাৰ্ট। তেওঁ এপছুৰ পৰা আহিছে, জানো নহয় মই, তেওঁ মোৰ ক্ল'জ বন্ধু আছিল এটা সময়ত। মই ৰিজেক্ট কৰিছোঁ। মই যদি ইচ্ছা কৰিলোঁ হয় 5 বছৰ প্ৰমোদ বড়োৰ লগত থাকি বহুত কিবা কিবি কৰিব পাৰিলোঁ হয়। যিদিনা তেওঁ BJPত যোগদান কৰিছে, যিদিনা ৰিজাল্ট ওলালে তাৰ পিছদিনা তেওঁ আৰু হীৰাহৰণীয়া ডাঙৰীয়া যেতিয়া দিছপুৰ গৈছিল, মই লগালগ প্ৰমোদ বড়ো ডাঙৰীয়াক ফোন কৰিছিলোঁ। ফোন মাৰি কৈছিলোঁ যে আপুনি কামটো ভাল নকৰিলে। তেতিয়া মোক কৈছিলে মুফতি সাহেব আপুনি চিন্তা নকৰিব, আপোনাক কি দিব লাগে মই দিম। মই কৈছোঁ মই জাতিৰ লগত গাদ্দাৰী নকৰোঁ, মই জাতিৰ হৈ আপোনাৰ লগত কাম কৰিছিলোঁ। আপুনি জাতিৰ লগত ৱাদা কৰিছিলে যে RSSৰ লগত নাযাওঁ, BJPৰ লগত নাযাওঁ। আপুনি গাদ্দাৰী কৰিছে, আপোনাৰ লগত কোনো সম্পৰ্ক নাই, আপোনাৰ লগত দেখা হ'ব 2025ত দেখা হ'ব। মই কৈছিলোঁ তেখেতক, আৰু তেখেতৰ ৱাইফক মই ফোন মাৰি কৈছিলোঁ। তেখেতৰ ৱাইফ
তেখেতৰ ৱাইফকো মই ফোন মাৰি কৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিলে অত্যন্ত ভুল কৰিছে। প্ৰথম ৰাজনীতিকত তেওঁ সোমাইছে, এনেকুৱা গাদ্দাৰী মুছলমানৰ লগত কমচে কম কৰিব নালাগিছিলে। মুছলমানে তেওঁক জিতাইছিলে, মুছলমানক জিতোৱাৰ পিছত মুছলমানৰ সপোনটো চুৰমাৰ কৰি ৰাতি ৰাতি তেওঁ যায় দিছপুৰত যায় বিজেপিৰ শৰণাপন্ন হৈছিলে তেওঁ। গতিকে আকৌ তেওঁ আহিছে, মুছলমানৰ মাজত লাজ থকা দৰকাৰ। আৰু ইমান সহজ নহয় যে আপুনি যাই ফালে মুছলমানৰ ভোট ল'ব নিদিওঁ, কোনো কাৰণত সোমাব নিদিম, সেইটো 100% মনত ৰাখক আপুনি। যিহেতু আপোনালোকে বিভিন্ন সময়ত মুছলমান সমাজৰ সংস্কাৰৰ কাৰণে শৈক্ষিক সামাজিক বা ৰাজনৈতিক বিভিন্ন বিষয় লৈ পেলাই কাম কৰি আছে, তেনেস্থলত আজিৰ দিনত প্ৰমোদ বড়ো চৰকাৰৰ 4-5 মাহ বা 6-7 মাহ সময় আছে আজিৰ দিনতো। তেনে ক্ষেত্ৰত আপোনালোকে যিহেতু মুছলমান সমাজখনক প্ৰতিনিধিত্ব কৰি আছে, আজিৰ দিনত BTC প্ৰধান প্ৰমোদ বড়োক এই মুহূৰ্তত আপুনি কি আহ্বান জনাব, যিহেতু তেওঁলোকৰ সময় এতিয়াও চৰকাৰখন আছে? মই প্ৰমোদ বড়ো ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনাৰ যিহেতু স্বাস্থ্য পাতি বহুত বেছি হৈ গৈছে, 5 বছৰ অলপ ৰেষ্ট কৰক, জিম চিম কৰক, অলপ গাটো অলপ ফিটনেছটো অলপ ঠিক কৰক। আপুনি ফিটৰ কথা কয়, আপুনি নিজে আনফিট হৈ আছে, ফিট কৰক। 5 বছৰ আপুনি বহি থাকক। এইটো আপোনাৰ মই এইটো অন্তিম আহ্বান যে অলপ ফিট হৈ 5 বছৰ আপুনি বহি থাকক, 5 বছৰ বেলেগক দায়িত্ব দি দিয়ক, সেইখিনিয়ে আহ্বান। আৰু তেওঁ বেলেগক মানে কাৰ কথা ক'ব বিচাৰিছে? বেলেগ মানে কি, তেওঁ বহি থাকিব লাগে 5 বছৰ, অলপ ফিট হৈ লওক। তেওঁ মানে কাম কৰাৰ কাৰণে ফিজিকেলি মানুহটো ফিট হ'ব লাগিব। যিহেতু BTCত আমি যদি চাওঁ তেতিয়াহ'লে দুটা মূল দল UPPL আৰু BPF, তাৰ লগে লগে এইবাৰ বিজেপিয়েও যথেষ্ট তেওঁলোকে জোৰ দিব বুলি কৈ আছে, মিছন BTR বুলি তেওঁলোকেও কাম আৰম্ভ কৰিব। লগে লগে যিহেতু নৱসৰণীয় আছে, লগতে এটা নতুন দল গঠন হ'ল, তাৰপিছত লগতে ধৰক আৰু কিছু কংগ্ৰেছ আছে। তেনে ক্ষেত্ৰত আচলতে ইয়াতে ফেক্টৰ এইবাৰ কোন হ'ব বুলি ভাবে? যাৰ শক্তি আছে, জিতিব পৰা শক্তি আছে, এইটো আপুনি চিন্তা কৰি ওলাই লওক। জিতিব পৰা যাৰ শক্তি আছে, এতিয়া মইতো ভাবোঁ যে দুটাই আছে, ইয়াৰ বাহিৰততো আৰু নাই। এজনক বহিব দিছোঁ, আনজনক থিয় হ'ব দিছোঁ, সেইখিনিয়ে কথা। প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু মোৰ বন্ধু মানুহ, একেলগত বহুত কাম কৰিছোঁ। এটা সময়ত তেওঁতকৈ মিটিং মই বেছি কৰিছিলোঁ তেওঁৰ সময়ত, তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিলে। গতিকে তেওঁ আনফিট হৈ আছে, স্বাস্থ্য পাতি বাঢ়ি গৈছে। মই এইটোৱে আহ্বান জনাম যে অলপ জিম চিম কৰি কামৰ কাৰণে কাম কৰিব লগা হ'লে, দৌৰা-দৌৰি কৰিব লগা হ'লে ফিটনেছটো বহুত দৰকাৰ। গতিকে 5 বছৰ ৰেষ্ট লৈ অলপ ওজন টোজন কমাই ডক্টৰৰ লগত পৰামৰ্শ কৰি 5 বছৰ ৰেষ্ট লওক। আমি এই 5 বছৰ আমি বেলেগক বনাই দিম ইনশাআল্লাহ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি যথেষ্ট সময় দিলে। দৰ্শক মণ্ডলী, এই আছিলে মুফতি মুকিবুৰ ৰহমান, আৰু তেখেতে বৰ্তমান অসমৰ তথা BTR অঞ্চলৰ মুছলমানসকলৰ সামাজিক ৰাজনৈতিক বিভিন্ন বিষয় লৈ পেলাই কথা পাতিলে, বা BTCৰ বৰ্তমান চৰকাৰখনে প্ৰমোদ বড়োৱে যিখিনি প্ৰতিশ্ৰুতি দিছিলে বিশেষভাৱে মুছলমানসকলক লৈ পেলাই, সেই প্ৰতিশ্ৰুতি কিমান কাৰ্যকৰী হ'ল বা নহ'ল সেই বিষয়তো কথা পাতিছে, বা অনাগত দিনত তেওঁলোকৰ ৰাজনৈতিক স্থিতি কি হ'ব, বা অনাগত দিনত BTCত আচলতে কোন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, বা প্ৰমোদ বড়োৱে আচলতে ক'ত ক'ত ভুল কৰিলে, বা তেওঁলোকক এতিয়া মুকিবুৰ ৰহমানে যেনেকুৱা ধৰণৰ পৰামৰ্শ দিছে, এই সমগ্ৰ বিষয়বিলাক লৈ পেলাই অনাগত সময়ত BTCৰ ৰাজনৈতিক পৰিৱেশ কোন দিশে গতি কৰে তাৰ প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত আমি আপোনালোকৰ মাজলৈ লৈ আহিব চেষ্টা কৰিম। লগতে BTCৰ যিহেতু নিৰ্বাচন সমাগত, গতিকে পৰৱৰ্তী সময়ত BTCৰ সামগ্ৰিক পৰিৱেশ লৈ পেলাই ধৰ্মীয় সংখ্যালঘুৱে হওক, সংখ্যাগুৰুৱে হওক, বা বিভিন্ন জাতি ধৰ্ম ভাষা ভাষীৰ লোকসকলৰ কাৰণে কোনে কেনেকুৱা ধৰণে আগবাঢ়ে বা ৰাজনৈতিক দৃশ্যপট কেনেকুৱা হয় তাৰ সবিশেষ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক NEF গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিয়ানমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।